মোৰ নাম নন্দা। মই বিয়া হৈছিল। মোৰ বয়স 20 বছৰ আৰু ৰংটো কম। বিয়াৰ আগতে মোৰ বহু বন্ধু আছিল। আগতে পঢ়া শুনা শেষ কৰি ঘৰতে থাকিছিলোঁ, কিন্তু এতিয়া কাম আৰম্ভ কৰিছোঁ। চাকৰিৰ বাবে প্ৰতিদিনেই ৰাতিপুৱা যাত্ৰা কৰিবলগীয়া হৈছিল। কেতিয়াবা অটোৰিক্সাত, কেতিয়াবা বাছেৰে, কেতিয়াবা মোৰ স্বামীয়ে মোক অফিচলৈ লৈ গৈছিল। যেতিয়াই মই অটোৰিক্সাত বহিছিলোঁ, মোৰ কাষত বহি থকা মানুহজনক মোৰ ভৰি দুখনে প্ৰায় স্পৰ্শ কৰিছিল, আৰু ভিৰ কৰা বাছ এখনত থিয় হৈ অনুভৱ কৰা ঘৰখনৰ কথাও নুসুধিব। কিন্তু মই কেৱল নিমাত হৈ থাকিলোঁ। প্ৰথম অৱস্থাত অদ্ভুত যেন লাগিছিল, কিন্তু এতিয়া উপভোগ কৰি আছোঁ। মই এখন গাঁৱৰ, গতিকে প্ৰথমতে মোৰ বিশেষ সাহস নাছিল। এতিয়া চহৰলৈ যোৱাৰ পিছত লাহে লাহে ইয়াত থাকিবলৈ অভ্যাস হৈ পৰিছোঁ। অফিচত ভাল বন্ধু কেইজনমান পাইছোঁ। মই বেছিভাগ অফিচলৈ শাৰী, ব্লাউজ বা চালৱাৰ চুট পিন্ধো। মোৰ বছৰ বয়স 45, কিন্তু বৰ ফিট। তেওঁ আৰম্ভণিৰ পৰা মোৰ ফালে চাই আছে। প্ৰথম দিনৰ পৰা তেওঁ চাওঁ বুলি পাইছিলোঁ যদিও একো নজনা যেন ভাও ধৰিছিলোঁ। মোৰ অফিচৰ টাইম পুৱা 10 বজাৰ পৰা বিয়লি 5 বজালৈ, কিন্তু কেতিয়াবা সন্ধিয়া বছে মোক সন্ধিয়া 6 বা 7 বজালৈ থাকিবলৈ কৈছিল। তেওঁ বাৰে বাৰে মোক তেওঁ কেবিনলৈ আহিবলৈ কৈছিল। তেওঁ মোক ফোন কৰি সুধিব, এই ফাইলটো কি হ'ল? তেনেকুৱা প্ৰশ্নৰে মোক জোকাইছিল। মই অফিচত নতুন আছিলোঁ, গতিকে অফিচৰ কামবোৰ মই নাজানিছিলোঁ। গতিকে সি সদায় মোক বকাবকি কৰাৰ সুযোগ পাইছিল। মই বকাবকি কৰি থাকোঁতে সি কিনি দিয়াৰ দৰে মোৰ ফালে চাব। প্ৰথম অৱস্থাত অলপ অস্তিত্ব অনুভৱ কৰিছিল, কিন্তু এতিয়া তেওঁ চাম বুজি পাইছোঁ। এবাৰ বাছে মোক দেৰিকৈ থাকিবলৈ ক'লে। সকলো গুচি গৈছিল। অফিচত মাত্ৰ তেওঁ আৰু গিল্ডৰ কেইজনমান কৰ্মচাৰীয়ে বাকী আছিল। বাছে মোক নিজৰ কেবিনত মাতি আনি মোৰ লগত ব্যক্তিগতভাৱে কথা পাতিবলৈ ধৰিলে। তেওঁ ক'লে, মোৰ কাম ভালকৈ কৰা, মই তোমাক দৰমহা বৃদ্ধি কৰি দিম। তোমাৰ পৰিয়ালৰ সদস্য কিমান? কিবা প্ৰয়োজন হ'লে মোক জনাওক। তেওঁৰ সহানুভূতিশীলৰ কথা শুনি মোৰ মনটো ভাল হ'বলৈ ধৰিলে। যদিও মই তেওঁৰ উদ্দেশ্য বুজি পাইছিলোঁ, তথাপিও মনে মনে লগে লগে তেওঁক মোৰ বাবে সাৰ এটা আনিবলৈ ক'বলৈ ওলাইছিলোঁ। কাৰণ মই বিনামূলীয়া উপহাৰ ভাল পাওঁ। সেইদিনৰ পিছত বছজনৰ প্ৰতি মোৰ আচৰণ অলপ সলনি হ'ল, কাৰণ তেওঁ মোৰ লগত ধুনীয়াকৈ কথা পাতিবলৈ ধৰিলে, আৰু মই মোৰ ভুলটো উপলব্ধি কৰিলোঁ। কিন্তু তেওঁ মোক কেতিয়াও বকাবকি কৰা নাছিল। মই হাঁহি এটা মাৰি তাৰ লগত কথা পাতিবলৈ বুজিলোঁ। এতিয়া মোৰ বাবে সকলো সহজ হৈ পৰিব। মোৰ এই চিন্তাৰ বাবে তেওঁ মোৰ প্ৰতি কোমল হ'বলৈ ধৰিলে। লাহে লাহে আমি ইজনে সিজনৰ মুকলিকৈ কথা পাতিবলৈ ধৰিলোঁ। প্ৰতিদিনে বছৰ কেইদিনলৈ যাওঁতে তেওঁ মোৰ ফালে চাইছিল, আৰু মই হাঁহিছিলোঁ। আমিও তেওঁৰ লগত মোৰ অফিচৰ কামৰ কথা পাতিছিলোঁ, কিন্তু মোৰ প্ৰতি তেওঁৰ মনোভাৱ আগৰ দৰে নাছিল। মোৰ বাহিৰে সকলোকে ইমানেই বকাবকি কৰিছিল যে কিছুমানে কান্দিবলৈ আৰম্ভ কৰিছিল। তাৰ পিছত এদিন বছে এখন চাদৰ ৰঙৰ শাৰী আৰু ব্লাউজৰ প্ৰশংসা কৰিবলৈ ধৰিলে। নন্দা, আজি তোমাৰ শাৰীখন সঁচাকৈ ভাল লাগিছে। মই ক'লো, ধন্যবাদ ছাৰ। তেওঁৰ প্ৰশংসা শুনি মোৰ বৰ ভাল লাগিল। মহিলাসকলে সদায় কাপোৰৰ ওপৰত প্ৰশংসাৰ বাবে হাহাকাৰ কৰে। তেওঁৰ প্ৰশংসা শুনি মোৰ মনটো বৰ ভাল লাগিল, আৰু মই সিদ্ধান্ত ল'লো যে মই আৰু অধিক ধুনীয়া ড্ৰেছ পিন্ধিম। পিক চিলাই কৰা আৰু ধুনীয়া শাৰী আৰু ব্লাউজ পিন্ধিবলৈ ধৰিলোঁ। এদিন বছৰ কেইদিনলৈ যাওঁতে মই শাৰীখনৰ ছেফটি টিকেটটো পিন কৰা নাছিলোঁ। কথা পাতি থাকোঁতে মোৰ শাৰী পইণ্টটো তললৈ পৰি গ'ল। মই লক্ষ্য কৰা নাছিলোঁ। প্ৰায় 10 ছেকেণ্ড পিছত মই বুজিলোঁ। মই লগে লগে মোৰ কৰ্ণৰটো নিৰাশ কৰি তেওঁৰ ফালে চালোঁ। তেওঁ হাঁহি আছিল। মই খৰধৰকৈ নিজকে ঠিক কৰিলোঁ। সন্ধিয়া তেওঁ মোক থাকিবলৈ ক'লে। এজন গ্ৰাহকৰ লগত মিটিং হৈছিল বাবে থাকি দিলোঁ। সভাখন যথেষ্ট সময় চলিল, আৰু তেতিয়ালৈকে সন্ধিয়া 7 বাজিছিল। সকলো শেষ হোৱাৰ পিছত বাছে মোক ক'লে যে মোৰ দেৰি হৈছে। মোৰ ভালেই আছোঁ, তোমাৰ ঘৰলৈ থৈ যাওঁ।
মই হয় বুলি ক'লে তাৰপিছত আমিও তেওঁ গাড়ী উঠি মোৰ ঘৰৰ ফালে আগবাঢ়িলোঁ। এপাৰ্টমেণ্ট পাৰ্কিং পোৱাৰ পিছত গাড়ীখন ৰখাই দিলে। মই ক'লোঁ, ছাৰ আহকচোন ঘৰত কফি খাব। বছ মই আন কোনোবা সময়ত আহিম। মই মোৰ মৰম প্ৰকাশ কৰি ক'লোঁ, ছাৰ এতিয়াই আহক। মোৰ স্বামী আপোনাক লগ পাব বিচাৰিব। এই কথা শুনি সি ক'লে, ঠিক আছে যাওঁ। তাৰ পাছত ফিল্ডত উঠি আমি দুয়ো মোৰ ঘৰ পালোহি। মোৰ দুয়োখন তলা লগোৱা আছিল। মোৰ দুৱাৰখন তলা মাৰি থোৱা আছিল, গতিকে স্বামীয়ে দুৱাৰখন খুলি বছৰ ভিতৰলৈ বহিবলৈ দিলোঁ। স্বামীক ফোন কৰি উত্তৰ পালোঁ, তেওঁ কিবা কামত ওলাই গৈছে, আহিব অলপ সময় লাগিব। তেতিয়া বছে ক'ব লগা হ'ল যে মোৰ স্বামী ঘৰত নাই আৰু লগ কৰিবলৈ ঘৰলৈ অনা মানুহজনো ঘৰত নাই। মই তেওঁক ক'লোঁ যে মোৰ স্বামী কোনো কামৰ বাবে ওলাই গৈছে আৰু তেওঁ আহিবলৈ কিছু সময় লাগিব। তেতিয়ালৈকে মই কফি বনাওঁ। দেখিলোঁ এই কথা শুনি তাৰ মুখখন আনন্দ উজ্জ্বল হৈ উঠিল আৰু ময়ো অলপ অস্থিৰ অনুভৱ কৰিবলৈ ধৰিলোঁ। আজি এটা ভাল সুযোগ আছিল। মনৰ দুৱাৰখন বন্ধ কৰি পাকঘৰত সোমাই আহিব। মোক সুখী হৈ গেট বন্ধ কৰি থকা দেখি মোৰ বছে কিবা এটা বুজি পালে। হয়তো এই কথাটো তেওঁ চমকি হিচাপে লৈছে। পাকঘৰত সোমোৱাৰ লগে লগে সি মোৰ পিছে পিছে পাকঘৰলৈ সোমাই গ'ল। পিছলৈ ঘৰ আহোঁতে সি মোৰ ঠিক পিছফালে থিয় হৈ আছিল। আজি মোৰ বছক লৈ কোনো উদ্বিগ্নতা নাছিল। মোৰ ওঠত সামান্য হাঁহি বিলাই উঠিল। মোৰ হাঁহিটো দেখি সি লাহে লাহে মোৰ ফালে আগবাঢ়ি গ'ল। মোৰ হৃদয় স্পন্দন বাঢ়িবলৈ ধৰিলে। বছজন আহি মোৰ ওচৰত থিয় হৈ ক'লে, আজি মই তোমাক কফি বনাই খুৱাম। তোমাক গাখীৰ দি থাকোঁতে মোৰ শাৰী কলৰটোত তললৈ পৰি গ'ল। মই চক খাই খৰধৰ কৰি তাৰ ফালে চালোঁ। ছাৰ প্লিজ বন্ধ কৰক, মোৰ স্বামী আহিব। বছ, মই মাত্ৰ তেওঁৰ বাবে অপেক্ষা কৰি আছোঁ। তেওঁৰ কথাত মোৰ জ্ঞান হেৰাই গ'ল। মোৰ মনটো উত্তেজনা হ'বলৈ আৰম্ভ কৰিছিল। মই উপভোগ কৰি আছিলোঁ। মই মাৰাঠী ভাষাত কথা কৈ আছিলোঁ। তেওঁ মাৰাঠী ভালদৰে বুজি পাইছিল আৰু মাৰাঠীতো উত্তৰ দি আছিল। মই উপভোগ কৰিবলৈ ধৰিলোঁ। মই হাঁহি এটা মাৰি ঘামত ভাঙি পৰিলোঁ। মই ভাগৰুৱা হৈ পৰিলোঁ। পাকঘৰটো চাফা কৰি কফিখিনি লৈ ঘৰলৈ গ'লোঁ। আমি কফি খাই কথা পাতিলোঁ। বছক চাই হাঁহি থাকিলোঁ। এতিয়ালৈকে যথেষ্ট দেৰি হৈছিল যদিও মোৰ স্বামী অহা নাছিল। মই তেওঁৰ অনুপস্থিতিৰ কথা ক'লোঁ। বছে ক'লে, ঠিক আছে, মোৰ বাবে ভাল। অহাবাৰ লগ পাম। এইদৰে মই আকৌ তোমাৰ ঘৰলৈ আহিব পাৰিম। এতিয়া বছজন যাবলৈ ধৰিলে। যোৱা সময়ত তেওঁ মোক ধন্যবাদ দিলে। মই বছক চাই হাঁহি এটা মাৰিলোঁ। তেওঁৰ লগত বন্ধুত্ব কৰাৰ কোনো কাৰণ নাছিল, মাত্ৰ মন গ'ল আৰু মই তৃপ্তি কৰিলোঁ। ইয়াৰ পিছত মই বছৰ প্ৰিয় হৈ পৰিলোঁ। মই এই কথাটোৰ সম্পূৰ্ণ যত্ন লৈছিলোঁ যে অফিচত মোৰ বদনামৰ পৰা হাত সাৰিবলৈ এনে কোনো ঠাই বাকী নাথাকিল য'ত আমি দুয়োজনে বছৰ লগত আড্ডা মাৰি ভাল নাপাওঁ। সেয়ে অফিচতে হওক, ঘৰতে হওক বা হোটেলেই হওক, অফিচত সন্ধিয়া তেওঁৰ কেবিন পালোঁগৈ। তাৰ বাবে মই যোৱাৰ সময়ত সকলোৰে আগতে ওলাই গৈছিলোঁ আৰু তাৰ পিছত সকলো যোৱাৰ পিছত মই পুনৰ কেবিনলৈ গৈছিলোঁ। ময়ো মোৰ বছক মোৰ ঘৰলৈ বহুবাৰ মাতিছিলোঁ। বছেও মোক বহুবাৰ নিজৰ গাড়ীত উঠিবলৈ লৈ গৈছিল। মানে যেতিয়াই আমি দুয়োজনে সুযোগ পাইছোঁ, অলপ সময়ৰ বাবে হ'লেও আমি লগ হৈছিলোঁ। প্ৰমোচন পাওঁতে মই বৰ সুখী হৈছিলোঁ।